নমস্কাৰ সকলোকে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। আৰু আজি মই ৰাতিপুৱাই ঘৰতে মেখেলা চাদৰ পিন্ধিছোঁ। কিয় জানেনে? আজি বহাগৰ 1 তাৰিখ আৰু ঘৰত ভকত কেইজনমান মাতি অনা হৈছে বিহু সেৱা কৰিম আৰু জলপান এটাও খুৱাম বুলি। সেয়েহে সাজি কাচি মেখেলা চাদৰ পিন্ধি আছোঁ। আৰু আমাৰ ঘৰলৈ আকৌ আহিল আজি মইনা বাবাটোৰ সৈতে আহিছে দেই। আৰু এইফালে ভকতক জলপান দি থকা হৈছে। প্ৰত্যেক বছৰে আমাৰ এনেকৈ ভকত মাতি জলপান খুওৱা হয় আৰু আজি দিনটোৱে বাছি লোৱা হ'ল। এইবাৰ ঘৰত ডাঙৰাই সৰুৱাই নাই, মই অকলে আৰু মা দেউতা আছে। এইফালে মাইনা আৰু ভিনদেউ আহি ওলালেহি। এইফালে মাইনা আৰু ভিনদেউক পিছত ডাইনিঙতে দিছোঁ। এনেকৈ কাঁহীত জলপান খাইছেনে বাৰু? ইয়াৰো মজা এটা আছে। আৰু মই কিন্তু গাখীৰৰ লগত খাই বেয়া পাওঁ দেই। মই খাই আছোঁ হাঁহৰ মাংসৰ লগত চিৰা। এইফালে বৌ আৰু হপু আহিছে সেৱা কৰিবলৈ। আৰু এইফালে সৰুজক বিহুৱাও বুলি ৰুমাল এখনেই দিওঁ বুলি আহিছোঁ। আৰু ই যে কিমান ফূৰ্তি পাইছে। মই এবাৰ মেখেলা চাদৰযোৰ চাদৰখন সলাই ল'লোঁ। কিয় জানেনে? আমি বেলেগ কিবা এটা কামত আহিছোঁ দেখাইছোঁ দেই। মামীহঁতৰ ঘৰত আছোঁহি। এইফালে চাওক, চবেই একদম ফটো মৰাত লাগি আছে। এই ফটো মাৰিবলৈ আহিছোঁ, ৰিলচো বনাই ল'লোঁ। আৰু এইফালে আমাৰ হিয়া আৰু ৰিয়া দেহা দুইজনী শুই আছে। তাৰপিছতে সন্ধিয়ালৈ আমাৰ ঘৰলৈ জানহেঁত আহিলে আৰু সিহঁতৰ কাৰণে আহাৰ বনাই আছোঁ। এইফালে মই বনাই আছোঁ নৰসিংহৰ লগত মাছ। আৰু সন্ধিয়া হৈ গ'ল। এইফালে শান্তনু আৰু জান যাবলৈ ওলালে, কিন্তু আমাৰ বেটাটো চাওকচোন অহাৰ পৰা অকল এনেকৈ বালিয়ে খেলি থাকিল। আৰু সন্ধিয়া হোৱাৰ লগে লগে ওলাই লৈছোঁ নামঘৰলৈ। আজি নামঘৰত বিহু শৰাই দিয়া আছে, সেইকাৰণে মা মই ওলাইছোঁ, দেউতা আগতীয়াকৈ গ'ল। আৰু চাওকচোন এই অকণমানি যদি মোৰ ভতিজা দেই, মৰম লাগিছে ন। মই ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এইফালে সকলো আহি গোট খাইছেহি। সমূহীয়া শৰাই হ'ব। আজিকালি মানুহৰ সময়ো কম, সেইকাৰণে এনেকৈ একেলগে সকলোৱে দিয়া সিদ্ধান্ত কৰিছে। আৰু আমি আৰু হুঁচৰি শেষ হোৱাৰ পিছত এইদৰে এইখন আমাৰ শৰাই সজাই থকা হৈছে দেই। এনেকৈ প্ৰত্যেকেই আনিছে, যিমান গৃহস্থী আছে সকলোৱে নিজৰ নিজৰ শৰাই আনিছে। আৰু সকলো শৰাই সন্মুখলৈ আগবঢ়াই দিব। আৰু আগবঢ়াই দিয়াৰ পাছত যেতিয়া তেওঁলোকৰ নাম সম্পাদকে ক'ব, তেতিয়া তেওঁলোকৰ শৰাইখন সন্মুখত দি এখন ৰচিদ গ্ৰহণ কৰি ল'ব।